পঞ্চম দিনাও কৃত্ৰিম বানত প্লাবিত হৈ আছে মহানগৰীৰ জুৰিপাৰ এলেকা বহুকেইটা পৰিয়ালৰ ঘৰ পানীৰ তলত পথৰ ওপৰত বৰ্তমানো একাঠু পৰ্যন্ত পানী অবৰ্ণনীয় পৰিৱেশৰ মাজত থাকিবলগীয়া হৈছে অঞ্চলবাসী পাঁচটা দিনে জটিল পৰিস্থিতিৰ মাজত থকাৰ পিছতো খবৰ লবলৈ আহৰি নাই প্ৰশাসনৰ এয়া আমি আপোনালোকক ধাৰাবাহিকভাৱে জুৰিপাৰৰ দৃশ্য দেখুৱাইছো কিয়নো সোমবাৰে অহা যি মুখলধাৰ বৰষুণৰ পাছত গুৱাহাটীৰ পৰিৱেশ কেনেকুৱা ধৰণৰ হৈছিল সেয়া পুনৰ নকলেও হ'ব এয়া জুৰিপাৰৰ দৃশ্য জুৰিপাৰ এতিয়াও জলমগ্ন হৈ আছে 5 দিন উকলি গল তাৰ পাছতো পানী কমা দেখা নাই জুৰিপাৰত বহুকেইটা পৰিয়ালৰ ঘৰ এতিয়া পানীৰ তলত ডুব গৈ আছে পথৰ ওপৰত বৰ্তমানো একাঠু পৰ্যন্ত পানী দেখিবলৈ পোৱা গৈছে অবৰ্ণনীয় পৰিৱেশৰ মাজত থাকিবলগীয়া হৈছে অঞ্চলবাসী পাঁচটা দিনে জটিল পৰিস্থিতিৰ মাজত থকাৰ পিছতো খবৰ লবলৈ প্ৰশাসনৰ আহৰিয়ে নাই আমি এই সন্দৰ্ভত অধিক তথ্য জানিবৰ বাবে লাইভত সংযুক্ত হ'বলৈ বিচাৰিছো সাংবাদিক পুলক মহন্তৰ হৈতে পুলক আপুনি জুৰিপাৰত উপস্থিত আছে আমি ধাৰাবাহিকভাৱে জুৰিপাৰৰ দৃশ্য দেখুৱাই আহিছো এক প্ৰকাৰ ক'বলৈ গ'লে সোমবাৰে যে মুখলধাৰ বৰষুণ আহিছিল বৰষুণৰ পাছত গুৱাহাটী মহানগৰীৰ যি কদৰ্য ৰূপ সেয়া কদৰ্য ৰূপ ওলাই পৰিছে আৰু অপৰিষ্কাৰ হৈ পৰিছে সমগ্ৰ গুৱাহাটীখন কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে এই বিশেষ যি অঞ্চল জুৰিপাৰ এতিয়াও কিন্তু জলমগ্ন অৱস্থাত আছে 5 দিন উকলি গ'ল কিন্তু তাৰ পাছতো জিএমচিয়ে বা গুৱাহাটী পৌৰ নিগমে কিবা ব্যৱস্থা গ্ৰহণ কৰিছেনে পুলক মহন্ত নিশ্চয়কৈ ঋতুমণি এটা কথা ক'ব লাগিব ইতিমধ্যে 5টা দিন পাৰ হৈ গৈছে সেই কথা আপুনি উল্লেখ কৰিছে ৰজাঘৰীয়াক যদি এই সময়ত সোধা হয় তেওঁলোকে ক'ব যে গুৱাহাটীত বানপানী বৰ্তমান নাই শুকাইছে কিন্তু বাস্তৱ ছবিখন কি বৰ্তমান অৱস্থাত সঁচাকৈ গুৱাহাটীত বানপানী শুকাইছে নে এতিয়াও গুৱাহাটীৰ বিভিন্ন অঞ্চল একাঠু পানীৰ তলত থাকিব লগা হৈছে সেই পৰিৱেশ আচলতে আমি দেখুৱাবলৈ যত্ন কৰিছোঁ কাৰণ ইতিমধ্যে আপোনালোকে মুখ্যমন্ত্ৰীগৰাকীৰ যি তুলুঙা মন্তব্য সেয়া শুনিলে বিভাগীয় যিগৰাকী মন্ত্ৰী অশোক সিংঘাল তেওঁৰ মন্তব্য শুনিলে তেওঁৰ মতে পাঞ্জাবাৰী বা এই বৃহত্তৰ গুৱাহাটী অঞ্চলত যি পানী হৈছিলে সেয়া মেঘালয়ৰ পৰা অহা ৰঙা পানী এক প্ৰকাৰ ক'লা পানী ৰঙা পানী তেনেধৰণৰ এটা মন্তব্য মন্ত্ৰীগৰাকীয়ে দিছে আৰু সেই ক'লা পানী ৰঙা পানীৰ মাজতে আমি পৰিৱেশটো দেখুৱাইছোঁ যে 5 দিন পাৰ হৈ গ'ল সেই সোমবাৰৰ পৰা আজি কিন্তু আজিৰ পৰিৱেশটো আমি দেখুৱাওঁ এই মুহূৰ্তত যদি চাই জুৰিপাৰৰ যি মূল পথ তাত কিন্তু বৰ্তমানেও একাঠু পৰ্যন্ত পানী আৰু যিসমূহ ঘৰৰ ভিতৰৰ দৃশ্যাংশ সেয়াও আমি দেখুৱাম কিন্তু প্ৰথমতে আমি যি চোৱা পথ সেই পথ চোৱাৰ পৰিৱেশ দেখুৱাই লৈছোঁ ভিডিঅ' জাৰ্নেলিষ্ট অজয় আছে তেওঁ সামগ্ৰিক পৰিৱেশটো দেখুৱাইছে ৰাস্তা আৰু নলা দুয়োৰে মাজত কিন্তু কোনো ধৰণৰ বিশেষ পাৰ্থক্য নাই নলা আৰু ৰাস্তা এক প্ৰকাৰ সমান হৈ আছে আমি যদি দেখুৱাওঁ এই মুহূৰ্তত সেই দৃশ্যাংশ আমি দেখুৱাই লৈছোঁ যে ৰাস্তা দুয়ো পাৰে যদি চাই নলাসমূহ আৰু যি মূল পথ সেই পথসমূহ পানীৰে এক প্ৰকাৰ একাকাৰ হৈ আছে কোনটো ৰাস্তা কোনটো আচলতে নলা সেয়া ভালকৈ ধৰিব নোৱাৰি আৰু এয়া কিন্তু 5 দিনৰ পাছৰ দৃশ্য অৰ্থাৎ সোমবাৰৰ সেই মুখলধাৰ বৰষুণ তাৰ পাছতো যিহেতু এই দিনকেইটাত আমি দেখি আছোঁ যে 2 এজাক বৰষুণ আহি আছে পাতলীয়াকৈ কিন্তু পানী যদি আন প্ৰান্তত শুকাইছে এই মুহূৰ্ততো শুকোৱা যদি নাই সেয়া হৈছে জুৰিপাৰৰ অঞ্চল আমি কিছু ভিতৰলৈ সোমাই যাম যিসমূহ ঘৰ আছে ঘৰসমূহ আজি তাৰিখত কেনেকুৱা এক অৱস্থাত আছে সেয়া আমি দেখুৱাবলৈ যত্ন কৰিম কিন্তু ইয়াৰ লগতে আমি চৰকাৰ প্ৰশাসনৰ যিটো তেওঁলোকৰ দায়িত্ববোধ সেয়া আমি আজি তাৰিখত জানিবলৈ যত্ন কৰিম যে কিমানে খবৰ লৈছে কাৰণ নিৰ্বাচনৰ সময়ত এইবাৰ যি পৌৰ নিৰ্বাচন আছিলে গুৱাহাটী পৌৰসভাৰ যি নিৰ্বাচন আছিলে তাৰ পৌৰ নিগমৰ যি নিৰ্বাচনৰ মূল ইছ্যুৱে আছিলে বানমুক্ত গুৱাহাটী গতিকে কিমান বানমুক্ত কৰিব পাৰিছে গুৱাহাটী সেয়া আজি তাৰিখত ডাঙৰ প্ৰশ্ন মেয়ৰ ইয়ালৈ আহিছে নাই বা ইয়াৰ যিগৰাকী ৱাৰ্ড মেম্বাৰ হয় তেওঁ ইয়ালৈ আহিছে নাই কাউন্সিলৰ হয়তো খবৰ ল'বলৈ আহিছে নাই আমি সেয়া দৃশ্যাংশ আমি দেখুৱাম কিন্তু ঘৰৰ ভিতৰৰ এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছোঁ এখন ভাড়াঘৰ এয়া হৈছে তলৰ মহলা অৰ্থাৎ গ্ৰাউণ্ড ফ্ল'ৰ দৃশ্যাংশ ঘৰৰ ভিতৰত এতিয়াও যদি চাই আপোনালোকে এআঁঠু পৰ্যন্ত পানী আমি দেখুৱাইছোঁ এয়া হৈছে বাৰাণ্ডা তেওঁলোকৰ বাৰাণ্ডাৰ পৰিৱেশ ভিতৰলৈ কিছু সোমাই যাম কাৰণ ভিতৰৰ পৰিৱেশটো আৰু আচলতে দুখ লগা বা ভয় লগা কাৰণ যিসমূহ আচবাব আছিলে সেইসমূহ প্ৰায় 5 দিনে পানীৰ তলত আছে এয়া হৈছে ঘৰৰ ভিতৰৰ পৰিৱেশ এয়া হৈছে বিচনাৰ দৃশ্যাংশ আপোনালোকে দেখিছে বিচনাৰ ওপৰত এক প্ৰকাৰ আলনা কাপোৰ তেনেকৈ উঠাব লগা হৈছে কাৰণ বিচনাৰ ওপৰলৈকে পানী হৈছিলে আজি কিছু শুকাইছে কিন্তু এই মুহূৰ্ততো এআঁঠু পৰ্যন্ত পানী এয়া হৈছে ঘৰৰ ভিতৰৰ পৰিৱেশ আজি তাৰিখত পাঞ্জাবাৰী জুৰিপাৰৰ কাৰণ চৰকাৰৰ ঘৰক যদি আমি সোধা হয় প্ৰশ্ন কৰা হয় তেওঁলোকে কয় যে পানী শুকায় বৰষুণ দিয়াৰ প্ৰায় আধা ঘণ্টা বা 2 ঘণ্টাৰ ভিতৰত পানী শুকায় বুলি তেওঁলোকে মন্তব্য কৰে কিন্তু কিমান পানী শুকাইছে আজি 5 দিন পাৰ হৈ গ'ল তাৰপিছত কিমান পানী শুকাইছে ঘৰৰ ভিতৰত কিমান পানী সেয়া আমি দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু এনেকৈ এক প্ৰকাৰ নৰক যন্ত্ৰণাত আজি তাৰিখত থাকিব লগা হৈছে স্মাৰ্ট চিটি গুৱাহাটী মহানগৰীত বসবাস কৰা এসকল লোক মোৰ সৈতে যিকেইজন লোক আছে তেওঁলোক ছাত্ৰ হয় প্ৰায় 5 গৰাকী ছাত্ৰ এইটো ৰুমত তেওঁলোকে ভাড়া কৰি আছিলে কিন্তু আজি 5 দিনে তেওঁলোকে আমি যদি চাওঁ প্ৰত্যেকটো ৰুমৰ ভিতৰত তেওঁলোকৰ এনেকৈ পানীৰ মাজত এআঁঠু
আঁঠু পানীৰ মাজত তেওঁলোকে বসবাস কৰিব লগা হৈছে আমি আটাইকেইটা ৰুমৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিছোঁ ভিজুৱেলিষ্ট অজয় সেই দৃশ্যাংশ দেখুৱাই আছে প্ৰত্যেকখন বিচনা যদি চাই বিচনাৰ ওপৰলৈকে তেওঁলোকৰ পানী উঠিছিলে আজি কিছু শুকাইছে আৰু বিচনাৰ ওপৰত তেওঁলোকে যিসমূহ আচবাব যাৱতীয় সেইসমূহ থ'ব লগা হৈছে মই অকণমান কথা পাতিম আপোনাৰ সৈতে কথা পাতিম কেনেকুৱা কি কাৰণ সোমবাৰেতো এটা ভয়ংকৰ পৰিৱেশ হৈছিলে আজিও আপোনালোকৰ ঘৰৰ ভিতৰত পানী কিমান দিন হ'ল পানী আজি আপোনাৰ প্ৰায় 5 দিনমান হ'ল 5 দিন ধৰি আমি ইয়াতে আবদ্ধ হৈ আছোঁ আৰু 4 দিন আগত মানে ইয়াতে কঁকাললৈকে পানী উঠিছিল আমাৰ যিমানখিনি ডকুমেণ্টছ আছিল যিমানখিনি আমি এছাইনমেণ্ট লিখিছিলোঁ সবখিনি পানীৰ ই হৈ গৈছিল ভিজি গৈছিল তাৰপিছত আমাৰ যিমানখিনি আপোনাৰ লেপটপ আছিল আৰু মোবাইল আছিল সব পানীৰ তলত সোমাই গৈছিল আৰু আমাৰ যিমানখিনি কিতাপ পত্ৰ আছিল সিমান সব পানীত ডুবি গৈছে ইয়াতে বাহিৰতো আছে আমি থৈ দিছোঁ আৰু আমি 4 দিন ধৰি আমি ছাদৰ ওপৰত আছোঁ অকণমান জানিম পৰিৱেশটো জানিম কাৰণ আজিও পানী আছে ইয়াতে হয় দাদা বহুত দুখ লাগে এতিয়া ওলাই যাব পৰা নাই ৰাস্তাত অকণমান বৰষুণ দিলে ইমানখিনি পানী হৈ যায় কমৰলৈকে তো ওলাই যাব আমাৰ বিচনাৰ ওপৰতে দাগ চাব পাৰে আপোনালোকে এইটোৰ ওপৰলৈকে পানী উঠিছিল বিচনাৰ অৱস্থা নাই আমি কেনেকৈ আছোঁ ইমান কেইদিন বহুত কষ্টকৈ আছোঁ মানে এইটো গুৱাহাটীত মানে এতিয়া ক'বলৈ গ'লে গাঁৱত যেনেকৈ চৰত পানী হয় পানী হ'লে কেনেকুৱা দুখ লাগে আমি সেইটো ফিল কৰিব পাৰিছোঁ গুৱাহাটীত থাকি কেনে